মানে আপুনিয়ে হত্যা কৰিছে, আপুনি পবিত্ৰ নৰেন্দ্ৰ মোদীৰ পৰা অৰ্ডাৰ লৈ পেলাই জুবিনক হত্যা কৰিলে। সেইটো কাহিনী নহয় জানো? নহলে নৰেন্দ্ৰ মোদী ইয়ালৈ নাহিলে কিয়? এবাৰ জুবিনৰ কাৰণে মাত এষাৰ নামাতিলে কিয়? মূল হত্যা কৰি আপুনি হয়, হিমন্ত বিশ্ব শৰ্মা। সেইকাৰণে ইহঁত আপুনি যদি নহয় তেতিয়াহ'লে ইহঁতৰ থকা মেইল উইটনেছকেইটা কেনেকৈ আঁতৰাই ৰাখিছে? ইহঁত সেইকেইটাটো আই উইটনেছ। মানে আপুনি কোৰ্টক মানে হেৰি কৰিব বিচাৰিছে। কোৰ্টে আই উইটনেছ নহ'লে কোৰ্টে কেনেকৈ জুবিনক ন্যায় দিব? জুবিনক ন্যায় দিয়াৰ আপুনি স্বাৰ্থত নাই। তাৰমানে আপুনি হৈছে মূল হত্যাকাৰী। হিমন্ত বিশ্ব শৰ্মা আপুনি মূল হত্যাকাৰী, আপুনি হত্যাৰ মূল পৰিকল্পনাকাৰী। যদি নহয় আপুনি কেলে এইবোৰ ভাবুকি দিয়াইছে? কি অৰ্থ থাকিল? যদি চামকানু আৰু হীৰাথই মাৰিছে তেতিয়াহ'লে আপুনি এইবোৰ ভাবুকি দিয়াৰ কোনো অৰ্থ নাই নহয়। আমি ৰাইট পইণ্টৰ আমি স্পেচিয়েল ব্ৰাঞ্চ আমি কি বিচাৰিছো? আমি ফাৰ্ষ্ট ট্ৰেক কোৰ্টৰ আমি গৰিমা গাৰ্গে সেইখিনি বিচাৰি আছে। আজি জুবিনৰ হেৰি সেইটো বিচাৰি আছে। এখন ফাৰ্ষ্ট ট্ৰেক কোৰ্ট আৰু এখন স্পেচিয়েল ব্ৰাঞ্চ বিচাৰিছে। আৰু সেই আই উইটনেছখিনি লাগিব নহয়। কেছটোত ন্যায় পাবলৈ যদি আই উইটনেছ নাথাকে কোৰ্টে কেনেকৈ ন্যায় দিব? গতিকে ভয় ভাবুকি নিদিব, ভয় ভাবুকি নোখোৱাব। হত্যা কৰিব ডাইৰেক্ট হত্যা কৰক। আপুনি কিলাৰটো মোকো হত্যা কৰি দিয়ক, মোৰো হত্যা কৰি দিয়ক। জুবিনক হত্যা কৰাৰ দৰে, মানৱেন্দ্ৰ শৰ্মাক হত্যা কৰাৰ দৰে মোকো হত্যা কৰক। এইবিলাক ভয় ভাবুকি নিদিব। বহিলে কাৰ জোৰত আপুনি? কাৰ জোৰত বহিলে? আপুনি থাৰ্ড ক্লাছ। আপুনি এম পি দি পেলাই কিনিব বিচাৰিছিল নেকি? দুবাৰ এম পি দিলে, মই নললো। কি হ'ল? এম পি দিবলৈ আপোনাৰ বহোৱা নাছিল নহয়, ৰাইজৰ উন্নতিৰ কাৰণে বহাইছিল। আপুনি জুবিনক হত্যা কৰি পেলাই ভাবিব যায় আপুনি মোৰো হত্যা কৰি দিয়ক। আপোনাৰ ভয় খাব, আমি বেলেগে ভয় খাব পাৰে, মই ভয় নকৰো। আমি ভয় নকৰো। আপোনাৰ হাজাৰটা হিমন্ত ভয় নকৰো। এইবোৰ জেলৰ ভয় নোখোৱাব। আৰু মৃত্যু জেলটো সাধাৰণ কথা, পুৰুষৰ কাৰণে পুৰুষত্ব, জেল হৈছে পুৰুষত্ব। আৰু মৃত্যুৰো যদি আপোনাক কৈছো দম আছে আপুনি মাৰক। ইউ আৰ কিলাৰ। আপুনি জুবিনৰ হত্যাৰ মূল অপৰাধী আপুনি, হিমন্ত বিশ্ব শৰ্মা। নহলে আপুনি এইবোৰ কিয় ভয় ভাবুকি দি আছে? আমি এটা আইন সংগত ব্যৱস্থাত গৈছো, আপুনি কিয় ভয় ভাবুকি দিছে? আপুনি এটা মূল হত্যাকাৰী। আপুনি পবিত্ৰ চব মিলি পেলাই হত্যা কৰিছে। মোদীৰ পৰা অৰ্ডাৰ লৈ পেলাই আপুনি হত্যা কৰিছে। হিটলাৰ নেকি? হিটলাৰী। আপুনি কেনেকৈ ৰজা হ'ব? ৰজা এই গণতন্ত্ৰৰ ৰজা কোন? সকলো ভোট দি আপোনাৰ হেৰি কৰিছিলে। আজি আপুনি জুবিনক ন্যায় দিবলৈ আপুনি জুবিনক ন্যায় ঢাকিব বিচাৰিছে। আৰু ৰাইজ আপোনালোকে বিচাৰ কৰক। এই ইমানখিনি ৰাইজ আছে চক, সকলোৱে বিচাৰ কৰক। কিয় মই ভুল কৰিছো নেকি? কিয় ভুল কৰিছো নেকি কওক? আমি কোৰ্টৰ পৰা ন্যায় বিচাৰি কিবা ভুল হৈছে নেকি? কওক ৰাষ্ট্ৰীয় ভুল হৈছে নেকি? আমাক ন্যায় লাগে নে নালাগে? আমাক ন্যায় লাগিব নে নালাগিব? আমি কোৰ্টত ন্যায় বিচাৰি আমাৰ অপৰাধ নেকি? এই ভয় ভাবুকি কিয় দিছে? গতিকে হিমন্ত বিশ্ব শৰ্মা, আপুনি মোৰ পাৰ্চনেল শত্ৰু নহয়, কিন্তু জুবিনৰ ন্যায় লাগিব। তাৰ আপোচ নহ'ব, কোনো আপোচ নামানি ল'ম। মৃত্যুৰ কাৰণে সাজু আছো, ইমানে ক'লো আপোনাক। প্ৰথম কথা যে মোৰ 14 তাৰিখলৈ মই সংবাদ মাধ্যমত নাহিম বুলিয়ে কৈছিলোঁ, যে কাৰণ পৰৱৰ্তী শুনানি মই যিটো ছিংগাপুৰত দিছিলোঁ 14 তাৰিখে আছিল, মই মুকলিকৈ কৈছোঁ। কিন্তু কি হ'ল, আমি মোৰ কথা বাদ দিয়ক, সমগ্ৰ অসমৰ ৰাইজে বিচাৰিছিলে যে ছিংগাপুৰত থকা 11 গৰাকীও দোষী নিৰ্দোষী পিছত হ'ব, অন্ততঃ তদন্ত আৰু চাৰ্জশ্বিটত নামবিলাক আহিব লাগে। পৰিয়ালৰ লোকে কিবা আমাক সহযোগ কৰিছে নাই কৰা সেইটো বিষয়ে আহে নাই। আজি জুবিন গাৰ্গৰ হত্যা হোৱা 4 মাহ হ'ব হৈছে, আমিতো কোনো পৰিয়ালৰ সহায় বিচাৰে নাই, সহায় পোৱাও নাই। কিন্তু আমি মাজে মাজে কিছুমান আইনী প্ৰক্ৰিয়াত কিছুমান মানে হেৰি দিওঁ আৰু মানে এডভাইচ কিছুমান কৰোঁ যে এইটো কৰিলে ভাল হ'ব বুলি। যে তেখেতসকলে শুনিব ইচ্ছা প্ৰকাশ নকৰে, আমাৰ ক'ব লগা একো নাই। 3 দিন আগে মই যেতিয়া দেখিলোঁ, হঠাৎ গৰিমা গাৰ্গ ডাঙৰীয়াই ক'লে যে নিজৰ ছ'চিয়েল মিডিয়াত আপোনালোকে বাতৰিও কৰিছিলে, এইটো লৈ ND24ত বাতৰিও হৈছিলে, শ্ব' হৈছিলে, মই মোৰ প্ৰতিক্ৰিয়া দিছিলোঁ যে ছিংগাপুৰত থকা 11 গৰাকী অসুৰেও শাস্তি পাব লাগে। এতিয়া শাস্তিটো মোবাইলত কৈ থাকিলে পাব নেকি? শাস্তি মোবাইলত কৈ লিখি থাকিলে নাপায়। তেতিয়া মই এটা এডভাইচ কৰিছিলোঁ যে যিহেতু 14 তাৰিখে গোচৰৰ শুনানি আছে ছিংগাপুৰত, আৰু তাত এতিয়া FIR দিয়াৰ পৰিস্থিতি নাই। এতিয়া কোৰ্টত অহা 14 তাৰিখৰ পৰা প্ৰথম শুনানি হ'ব। মই এটাই কথা কৈছিলোঁ যে যিহেতু বিষয়টোত 16 গৰাকী জড়িত হৈ আছে, 11 গৰাকীৰো বিৰুদ্ধে আদালতত পৰিয়ালৰ যিকোনো লোক, মই কোৱা নাই যে অকল গৰিমা গাৰ্গে আহিব লাগে, তেখেতসকলৰ ভাতৃ পিতৃ খুৰায়েক বহুত আছে, ভগ্নী বহুত আছে, কোনোবা এগৰাকী ইয়াৰ পৰাই যদি বিচাৰে মই সহায় কৰি দিম বুলি ক'লোঁ। সেইটোতো মোৰ ভুল হ'ব নোৱাৰে, কাৰণ ন্যায় পোৱাটো অসমৰ ৰাইজে বিচাৰিছে, যাৰ বাবে মই যিখিনি মোৰ কৰিব লগা আছে বা যিখিনি ক'ব পৰা আছে সেইখিনি মই কৈছোঁ।
তাৰপিছত যোৱাকালি সংবাদমেল দিলে গৰিমা কাক ডাঙৰ দিছে, ভাল কথা। মই তাত এটা কথা বুজি নাপালোঁ, যিটো সময়ত আমি চৰকাৰখনৰ বিৰুদ্ধে চাৰ্জশ্বীট দুৰ্বল হৈছে, ন্যায় প্ৰক্ৰিয়াত খেলি মেলি হৈছে, দোষী সম্পূৰ্ণ শাস্তি দিয়া নাই, আমি চৰকাৰৰ বিৰুদ্ধে কৈছোঁ, তেনে অৱস্থাত যদি পৰিয়ালৰ লোকে চৰকাৰক প্ৰশংসা কৰে তেতিয়া আৰু আমাৰতো আৰু বুজিব একো বাকী নাথাকে। সেইবাবে মই প্ৰস্তুত দিছোঁ যে আজিৰ পৰা মই জুবিন গাৰ্গৰ নাম নলওঁৱে, মই নাম। কিন্তু মই এইটো কোৱা নাই যে মই গোচৰ উঠাই ল'ম বা মই ন্যায় যুদ্ধত নালাগো বুলি। মই পৰিকল্পনাহে সলনি কৰিছোঁ, সিদ্ধান্ত সলনি কৰা নাই। মই অহা খুব সোনকালে হাইকোৰ্টত PIL দাখিল হ'ব এই 11গৰাকীৰ চাৰ্জশ্বীটৰ নাম অন্তৰ্ভুক্ত কৰাৰ কাৰণে, আপোনালোক খবৰ দিম মই। কিন্তু আৰু এটা বেছি বেয়া লাগিছে যে চৰকাৰক প্ৰশংসা কৰিছে, কৰক, এটা এটাকৈ নাম সময়ত ৰাজহুৱা হ'বতো, কোনে জুবিন গাৰ্গৰ হত্যাক লৈ ব্যৱসায় কৰিছে, ইনকাম কৰিছে, এইবিলাক চব ৰাজহুৱা হ'ব। এইবিলাক তাতে আকৌ সংবাদ মাধ্যমে মোৰ বিৰুদ্ধে বাতৰি কৰিছে, কোনোবা একাংশত মই দেখিছোঁ যে মই স্বাৰ্থৰ কাৰণে নাই। মোৰ কি স্বাৰ্থ আছে ইয়াতে? মোৰ স্বাৰ্থ কি আছে অসমৰ ৰাইজে ভালদৰে জানে। কিন্তু এটা কথা ক'ব লাগিব, যিটো সময়ত 3-4গৰাকী যুৱকে জুবিনৰ নাম মৃত্যুৰ খবৰ পাই আত্মহত্যা কৰিছিলে, বিকাশ অসম, তাৰপিছত ভিক্টৰ দাস, ৰন্টু পানী ফুকন, অজয় ফুকন গ্ৰেপ্তাৰ হৈছিলে। গ্ৰেপ্তাৰ হৈ তেখেতসকল এতিয়াও তাৰে আধা সংখ্যক কাৰাগাৰত বন্দী হৈ আছে। এবাৰো প্ৰশংসা নাই, এবাৰো প্ৰশংসা কৰা নাইতো। কিবা খবৰ ল'লে নেকি? এনে আৱেগিক হৈ মোবাইলত পষ্ট, এইটো আৰু এটা কথা কওঁ, অসমৰ ৰাইজৰ আৱেগ কিন্তু কেৱল জুবিন গাৰ্গৰ ওপৰত আছে, কোনো পৰিয়ালৰ ওপৰত নাই, আমাৰো নাই। আমি আমাৰ কাম কৰিছোঁ, আমাকতো পৰিয়ালৰ লোকে সহায় কৰা নাই, নে কিবা সহায় কৰিছে নে আমি কিবা সহায় বিচাৰিছোঁ? সময় সাপেক্ষে কিছুমান উপদেশ দিছিলোঁ, নাই শুনা, ভাল কথা। গতিকে মই আকৌ কৈছোঁ যে এইটো ভুল ব্যাখ্যা নকৰিব। মই ন্যায় প্ৰক্ৰিয়াৰ পৰা আঁতৰি অহা নাই, মই মোৰ FIR উইথড্ৰ কৰা নাই। ছিংগাপুৰত 14 তাৰিখে শুনানি আছে, মই আকৌ কৈ আছোঁ। কিন্তু পৰিকল্পনা সলনি কৰিছোঁ, মোবাইলত নিদিওঁ, সংবাদ মাধ্যমত নকওঁ, কিবা এটা আদেশ হ'লে আপোনালোকক জনাম, আপোনালোকে দিব বাতৰি। কিন্তু এই ধৰি লওক হঠাৎ মানুহ এতিয়া বেয়া পাইছে, আপুনি ফেচবুকৰ ছ'চিয়েল মিডিয়াৰ কমেণ্টবিলাক চাব না, অসমৰ ৰাইজে বেয়া পাইছে, চৰকাৰখনক প্ৰশংসা কৰাই বেয়া পাইছে। আৰু যিটো এটা কথা ক'ব লাগিব, খাৰগুলিৰ যিটো ঘৰ জুবিন ন্যাসক দিলে, এইটো কোনো বহুতে বাতৰিটো ভুল বুলি ব্যাখ্যা কৰিছে, এইটো দান কৰা বুলি দিছে। জুবিন ন্যাসটো জুবিন গাৰ্গৰ হয়, পৰিয়ালৰ হয়, তাত দানৰ কথা আহিব নালাগে, পৰিয়ালৰ লোকে চোৱা চিতা কৰিব। সেইটোক লৈ একেবাৰে মানে বিৰাট ডাঙৰ বাতৰি হৈছে। আমি সেইবিলাক জানিব চেষ্টা কৰা নাই। জুবিন ন্যাসক দান দিছে, কাৰোবাক ৰাইজৰ বাবে দান দিছে, দুখীয়াক দান দিছে, কথাটো তাত নাই। কথাটো বৰ্তমান অসমৰ ৰাইজে বিচাৰিছে জুবিন গাৰ্গৰ হত্যাৰ ন্যায় প্ৰক্ৰিয়া, ন্যায়ৰ তদন্ত হ'ব লাগে, দোষীয়ে শাস্তি পাব লাগে। বাকী তেখেতৰ পৰিয়ালে কাৰোবাক দান দিয়ে, কিবা ন্যায় হেৰিক দিয়ে, আমাৰ ক'ব লগা তাত একো নাই। কোনোবাই যিটো ভাবি আছে সেইটো ক'ব লগা এইটো আছে, যিটো সময়ত আমি চৰকাৰৰ বিৰুদ্ধে মাত মাতি আমাৰ অসমীয়া ল'ৰা গ্ৰেপ্তাৰ হৈছে, NSA ধাৰা ৰুজু হৈছে, আমি গোচৰ কৰি আছোঁ, কষ্ট কৰিছোঁ, তেনে সময়ত যদি পৰিয়ালৰ লোকে চৰকাৰক প্ৰশংসা কৰে তেতিয়া আৰু আমাৰো মনবিলাক ভাঙি যায়। কিন্তু মনবিলাক ভাঙি যোৱা মানে এইটো নহয় যে আমি ন্যায় যুদ্ধৰ ক্ষেত্ৰৰ পৰা আঁতৰি আহিম। একেবাৰে তীব্ৰভাৱে কৰি আছোঁ, কৰি যাম। অহা 5 তাৰিখৰ পিছত গুৱাহাটী উচ্চ ন্যায়ালয়ত গোচৰ ৰুজু হ'ব। ইতিমধ্যে 9,770গৰাকীয়ে, মই আপোনাক দিম পিটিশ্যন, 9,770গৰাকীয়ে যিটো গণস্বাক্ষৰ অভিযান হৈছিলে, মোৰ নেতৃত্বত হৈছিলে, সেই গণস্বাক্ষৰ অভিযানৰ জৰিয়তে আমি 11গৰাকী ছিংগাপুৰৰ প্ৰৱাসী অসমীয়াক চাৰ্জশ্বীটত নাম অন্তৰ্ভুক্ত কৰি তদন্ত কৰিব লাগে বুলি অন্য এক PIL কৰিম। এইটো আৰু খবৰ দিম আপোনালোকক, হয়তো মই নিদিওঁ কিন্তু আপোনালোকে খবৰ পাব। সেইকাৰণে আগে কৈছোঁ যে এইবিলাক মুখ চুপতি কৰা কথা নহয়, অসমৰ ৰাইজে প্ৰতিটো কথা লক্ষ্য কৰি আছে। গতিকে যিকোনো কথা মানে বিশেষকৈ এই গোচৰটোৰ ক্ষেত্ৰত সাৱধানে ক'ব লাগে বুলি মই ভাবোঁ। গতিকে পৰিয়ালৰ লোকৰ প্ৰতি মোৰ কোনো সঁহাৰি নাই, মই আগে কৈ আছোঁ। মোৰ প্ৰতি নাই বাদ দিয়ক, অসমৰ ৰাইজৰো সঁহাৰি আছে জুবিন গাৰ্গৰ প্ৰতি, আৱেগ জড়িত আছে জুবিন গাৰ্গৰ প্ৰতি, কোনো পৰিয়ালৰ প্ৰতি নাই। পৰিয়ালে যেতিয়া চৰকাৰক প্ৰশংসা কৰিছে এইটো অসমৰ ৰাইজে বেয়া পাইছে, আৰু সেইটো মই 2 এষাৰ মই কৈছোঁ, তাত মোৰ কি বেয়া হ'ল। আৰু দুলু আহমেদ কিন্তু সেই শাসকীয় BJP চৰকাৰৰ ভৰি চেলেকা গোলাম নহয়, এইটো আপোনাক স্পষ্টকৈ কৈ দিছোঁ। মোৰ এই যুদ্ধ মই যি ধৰণে কৰিছোঁ, আগত কৰি মই আৰু বেছিকৈ কৰি যাম, তাৰ বাবে মোক অসমৰ ৰাইজে সঁহাৰি জনাইছে। মোৰ ছিংগাপুৰতো 14 জানুৱাৰীত আছে, অসমৰটো কেতিয়া আছে মই নাজানো। অসমৰটো আপোনালোকে পৰিয়ালৰ লোকক যাই সোধক, আদালততো আছিল তেখেতসকলে আজি। মোৰতো 14 জানুৱাৰীত আছে। আৰু হাইকোৰ্টৰ গোচৰটো 5 তাৰিখৰ পিছতে আমি নতুনকৈ কৰিম। আকৌ কৈছোঁ যে 9,770গৰাকী বিভিন্ন জিলাৰ পৰা, গোলাঘাট জিলাৰ পৰা আটাইতকৈ বেছি স্বাক্ষৰ হৈছে। আমি PIL ফাইল কৰিম, কেৱল 11গৰাকীক চাৰ্জশ্বীটত নাম অন্তৰ্ভুক্ত কৰি তেখেতসকলক আদালতৰ মজিয়ালৈ আনিব লাগে বুলি। দেখা যাব আৰু পিছত কি আছে। শ্যামকানু মহন্তই জুবিন গাৰ্গক হত্যা কৰিছে, কিবা প্ৰমাণ আছে?
আছেনে আপোনাৰ হাতত প্ৰমাণ কাৰোবাৰ হাতত আছেনে নাই বা সিদ্ধাৰ্থই হত্যা কৰিছে কিবা প্ৰমাণ আছে সন্দীপনে হত্যা কৰিছে কিবা প্ৰমাণ আছে কাৰো ওচৰতে এতিয়ালৈকে প্ৰমাণ নাই তেওঁলোকক কিয় জেলত ভৰোৱা হৈছে এইকাৰণে নহয় জানো যে তেওঁলোকক সন্দেহ কৰা হৈছে এনেকুৱাতো সন্দেহ কৰা বহুত মানুহক জেলত ভৰাই থোৱা হয় এনেকৈ ৰাজপথত হাজাৰ হাজাৰ লাখ লাখ মানুহ ওলাই আহে নেকি এনেকুৱা মানুহে প্ৰতিবাদ কৰে নেকি নকৰে তো তেতিয়াহ'লে ইমান মানুহে প্ৰতিবাদ কিয় কৰিছে কাৰো ওচৰততো সন্দীপনে হত্যা কৰাৰ শ্যামকানুৱে হত্যা কৰাৰ বা সিদ্ধাৰ্থ হত্যা কৰাৰ প্ৰমাণ নাই প্ৰমাণ নোহোৱাকৈ ইমান মানুহ ক্ষোভিত কিয় হৈছে মন কৰিব এই ক্ষোভটো শ্যামকানুৰ ওপৰত নহয় ঠিক শ্যামকানুৰ ওপৰতে হয় কিন্তু শ্যামকানুৰ অকল শ্যামকানুৰ ওপৰত নহয় শ্যামকানু অকল মুখখনহে শ্যামকানুৰ পিছত এখন বেলেগ মুখ আছে সেই মুখখনৰ ওপৰতহে খংটো কিন্তু মানুহৰ মই আপোনাক এটা উদাহৰণৰ কথাটো বুজাই দিওঁ ৰাৱণ দাহ যে কৰে নৱৰাত্ৰিত ৰাৱণৰ মূৰ্তিটোক মানুহে কাৰ মাৰে সেইটো জ্বলাই পুৰে মাৰে অত্যাচাৰ কৰে শেষ কৰি পেলায় সেইটো সমস্ত ক্ষোভ সেই ৰাৱণৰ প্ৰতিমূৰ্তিটোৰ ওপৰত মানুহে উজাৰি দিয়ে মানুহৰ খংটো জানো সেই প্ৰতিমূৰ্তিটোৰ ওপৰত থাকে নহয় সেই প্ৰতিমূৰ্তিটো এটা প্ৰতীকহে মাত্ৰ প্ৰতিমূৰ্তিটোৰ পিছত থকা যিটো শক্তি অপশক্তি সেই শক্তিটোৰ ওপৰতহে আচল খং মানুহৰ সেই ৰাৱণটোৰ ওপৰত অৰিজিনেল ৰাৱণটোৰ ওপৰত শ্যামকানু মহন্ত সেই ৰাৱণৰ প্ৰতিমূৰ্তিটোহে ৰাৱণৰ প্ৰতিমূৰ্তিৰ পিছত থকা প্ৰকৃত ৰাৱণটো কোন ৰাইজৰ প্ৰকৃত খুব সেই ৰাৱণৰ বিৰুদ্ধে সেই কথাটো অনুধাৱন কৰিব লাগিব আমি গতিকে সেইকাৰণে কৈছোঁ সেই ৰাৱণে বুজি পায় সেই ক্ষোভটো যে তেওঁৰ বিৰুদ্ধে সেইকাৰণে তেওঁ বুজি পায় জানে আৰু সেইকাৰণে CBI তদন্ত হোৱা নাই সেইকাৰণে SIT তদন্ত হৈছে যাতে কণ্ট্ৰলত থাকে তদন্তটো এই কথাটো আমি বুজি পাব লাগিব সকলোকে নমস্কাৰ আৰু মই আছোঁ এতিয়া মোৰ জোনালী সেন্দুৰীয়ালিৰ নতুন ষ্টুডিঅ' ZG মিউজিক ষ্টুডিঅ' আৰু আপোনালোকে দেখিছে চাৰিওফালে অকল গছ ইয়াত বিভিন্ন ধৰণৰ গছ মই ষ্টুডিঅ'টো বনোৱাৰ আগতে গছবিলাক লগাই লৈছোঁ আৰু এই গোটেই বছৰটো আমি ঘৰৰ ফল মূল খাইছোঁ চব্জি খাইছোঁ ষ্টুডিঅ'ৰ আৰু এটা সম্পূৰ্ণ গ্ৰীণ পৰিৱেশ ঘৰটো মই গ্ৰীণ ৰাখিছোঁ সেইকাৰণে যিমান পাৰি ষ্টুডিঅ'টো আৰু সম্প্ৰতি এটা হুলস্থুল এটা চলি আছে গছ কটাক লৈ বিভিন্ন জেগাত দেখিছোঁ ডাঙৰ ডাঙৰ গছ কাটি দিবলগীয়া হৈছে ৰাস্তা বনিছে তাত কিবা বেলেগ বস্তু বনিছে গতিকে আৰু চৰকাৰে কৈছে যে আমি গছ কাটিছোঁ যদিও আমি বিভিন্ন ঠাইত গছ ৰুইছোঁ তাক বেলেঞ্চ কৰিবৰ কাৰণে কিন্তু এতিয়া কিছুমান জেগা আছে যেনে ৰিচেণ্টলি যিটো হুলস্থুল চলি আছে দীঘলী পুখুৰীৰ সেই পুৰণা গছখিনিক লৈ পেলাই এতিয়া সেই গছখিনি হৈছে গোটেই দীঘলী পুখুৰীটোৰ সৌন্দৰ্য এতিয়া সেইখিনি গছ কাটি যদি বেলেগ জেগাত গছ ৰুৱেও সেই দীঘলী পুখুৰীৰ সৌন্দৰ্যটো ঘূৰি আহিবনে এইটো এটা ডাঙৰ প্ৰশ্ন ৰিচেণ্টলি দেখিলোঁ আগৰতলাত পুৰণা গছ নাকাটিবৰ কাৰণে ফ্লাইঅভাৰৰ পেটাৰ্ণ সলনি কৰা হৈছে গতিকে সেইটো বস্তু আমাৰ ইয়াতো সম্ভৱ মই ভাবোঁ গতিকে মই চৰকাৰক আবেদন জনাইছোঁ যে যদি কিবা অপশ্যন আছে তেওঁলোকে সেই অপশ্যন গ্ৰহণ কৰক যাতে সেই গছকেইজোপা দীঘলী পুখুৰী আমি বচাব পাৰোঁ সেইটো মোৰ ফালৰ পৰা অনুৰোধ সমগ্ৰ অসমবাসীৰ ফালৰ পৰা অনুৰোধ আৰু ধন্যবাদ জনাইছোঁ সকলোকে আৰু এই যিটো আমাৰ বিপ্লৱ চলিছে গছ সংৰক্ষণ গছ বচোৱাৰ তাত সকলোৱে সহযোগ কৰক গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই কৈছে যে আৰু 5 বছৰ লাগে এইখিনিতে ক'ব বিচাৰিম ৰাইজৰ ভুল পদুমৰ ফুল প্ৰথম কথা আৰু এইখন চৰকাৰক 5 বছৰ কিয় লাগে তেওঁতো 50টা পুখুৰী খান্দি পেলাই বানপানী নোহোৱা কৰিম বুলি কৈছিলে সিদিনা অলপ দিনৰ আগতে আহিছিলে যেতিয়া তেওঁ আহিছিলে তেতিয়া বানপানী হৈছিলে গোটেই গুৱাহাটীত মানুহ মানে হাহাকাৰ পৰিস্থিতি হৈছিলে বানপানী কি হ'ল সমস্যা সমাধান হ'লনে আৰু 5 বছৰ যে তেওঁলোকক লাগে তেওঁ কি কৰিলে মানে প্ৰথমতে সুধিব বিচাৰিছোঁ এইখন চৰকাৰৰ মেইন কথাটো হৈছে যে নাম সলালে এওঁলোকৰ কাৰণে উন্নয়ন হয় যদি এওঁলোকৰ নাম সলালে উন্নয়ন হয় যদি MG এনৰেগা চাই তেওঁলোকে সেইটো নামটো চেঞ্জ কৰি পেলালে আজি মণিপুৰত তেওঁলোকে শান্তিপুৰ কৰি দিয়ক মণিপুৰখন যিহেতু অশান্ত হৈ আছে শান্তিপুৰ কিয় কৰি দিয়ে এওঁলোকৰ কাৰণে উন্নয়ন হৈছে নাম সলোৱা উন্নয়ন আৰু 2 নম্বৰ হৈছে এওঁলোকৰ নিজৰ সম্পত্তি গঢ়া তাৰ বাহিৰে অন্য একো নহয় এওঁলোকক যে আৰু 5 বছৰ লাগে 5 বছৰ বোলে পদুমক আশীৰ্বাদ দিয়ক ইমান দিনে পদুমৰ আশীৰ্বাদ দি পেলাই কি পালে ৰাইজে পদুমক আশীৰ্বাদ দি পেলাই পদুমৰ গেলা গোন্ধত অসমবাসী এতিয়া থাকিব পৰা নাই আজি কাখনৰ জৰিয়তে বহিৰাগতক আনিলে
5 বছৰ যে আৰু তেওঁলোকক লাগে কাখনৰ জৰিয়তে বহিৰাগতক আনিলে তাৰপিছত আপোনাৰ 6 জনগোষ্ঠী জনজাতিকৰণ কৰাৰ কথা আছিলে কি কৰিলে এতিয়াও আৰু ললিপপ দিব বিচাৰিছে নেকি এইখন চৰকাৰে এই সমস্যাবিলাক কেতিয়া সমাধান কৰিব তেওঁলোকক যে আৰু 5 বছৰ লাগে 5 বছৰ মানে কি আৰু সম্পত্তি পাহাৰ গঢ়িবৰ কাৰণে লাগে নেকি সিদিনা মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৈছিলে যেতিয়া প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিছিলে যে অসমে আকাশ চুইছে আজিৰ পৰা অসমে আকাশ চুব অসমে আকাশ চুবলৈ এতিয়া সময় নাই আৰু অসমীয়া খিলঞ্জীয়া ৰাইজে আকাশ চুব পৰা এতিয়া অৱস্থা নাই অসমৰ খিলঞ্জীয়া ৰাইজে নিজৰ ভূমিখিনিকে চুব পৰা নাই আকাশ চোৱাটো দূৰৰ কথা তেওঁলোকে এনেকুৱা দেখুৱাব বিচাৰিছে আৰু 5 বছৰ দিও অসমে মানে নেপচুন প্লুটো মংগল গ্ৰহ চব চুব তেওঁলোকে সেইটো বুজাব বিচাৰিছে আৰু 5 বছৰ দি পেলাই ৰাইজ ইমান মূৰ্খ নহয় যে তেওঁলোকৰ সম্পত্তি পাহাৰ গহি সম্পত্তি পাহাৰে আকাশ চুব সাধাৰণ ৰাইজৰটো একো লাভ হোৱা নাই আজি খিলঞ্জীয়াৰ অৱস্থা কি হৈছে আৰু 5 বছৰ দি মানে গোটেই যিখিনি আৰু বাকী আছে খিলঞ্জীয়াৰ ভূমি সেইখিনিও আদানী আম্বানী ৰামদেৱক গোটেই অসমখনে দি দিব নেকি এটাতো অসমখন নাই খিলঞ্জীয়াৰ হাতত আজি কাৰ্বি ভূমিত কি হৈছে তাত গৌবেগ ধনী দিছে চাইনিজ বুলি ধনী দিছে এইখন চৰকাৰ দিনতে যিখন চৰকাৰে কয় যে জাতি মাটি ভেটিৰ কথা কয় আজি কাৰ ভেটিটো ৰক্ষা কৰিছে তেওঁলোকে নিজৰ ভেটি ৰক্ষা কৰিছে সাধাৰণ জনতাৰ ভেটি ৰক্ষা কৰিছেনে এইখন চৰকাৰ দিনতে মই আগতে কৈছো যে অসম এগৰাকী খিলঞ্জীয়া মহিলাই অৰ্ধ অলংঘই প্ৰতিবাদ কৰিছিলে আৰু 5 বছৰ দি মানে আৰু আমাৰ খিলঞ্জীয়া মহিলাই নিজৰ ভেটিটোৰ কাৰণে আৰু অৰ্ধ অলংঘই প্ৰতিবাদ হোৱাটো বিচাৰিছে নেকি আৰু ৰাইজে এইখন চৰকাৰক আৰু 5 বছৰ নিদিয়ে এওঁলোকৰ উন্নয়ন হৈছে 3টা ক্ষেত্ৰত এওঁলোকে মাৰ্কেটিং কৰাত এক্সপাৰ্ট কাম নকৰে কিন্তু মাৰ্কেটিং 2 নম্বৰ আছে এওঁলোকৰ নাম খলোৱা মানে উন্নয়ন 3 নম্বৰ হৈছে এওঁলোকক মানে যিখিনি আমাৰ খিলঞ্জীয়া ভূমি আছে সেই ভূমিখিনি নিজৰ হাতলে কেনেকে হস্তান্তৰ কৰিব পাৰি আৰু 5 বছৰ যে বিচাৰিছে মানে কোনবা বহিৰাগত আহি পেলাই আজি বহিৰাগত কোনে আনিলে কাখনৰ জৰিয়তে কোনে আনিলে আমি আনিলো নেকি আজি এইখন চৰকাৰ দিনতে বহিৰাগত আহি পেলাই অসম মন্ত্ৰীসভা শুৱনি কৰি আছে মন্ত্ৰিত্ব পদ লৈ আছে আজি বহিৰাগত আহি পেলাই ইয়াত মন্ত্ৰিত্ব পদ লৈ পেলাই ডিচাইড কৰে যে কোন খিলঞ্জীয়াই মাটি পট্টা পাব কোনে নাপাব ক'ত মাটি পাব খিলঞ্জীয়াই এইবিলাক ডিচাইড কৰে আজি সিদিনা বৰাকত বঙালী বুলি বিদেশী বুলি ওলাইছে বিদেশী বুলি তেওঁৰ নাগৰিকত্ব এতিয়ালৈকে প্ৰমাণ হোৱা নাই আজি বিধায়ক হৈ আছে বিদেশী কোনে আনিছে কোনে বৰপিৰা পাৰি দিছে আমি দিছো নেকি বিদেশী বৰপিৰা পাৰি পেলাই এইখন চৰকাৰক আৰু 5 বছৰ দিয়া মানে অসমখন আৰু মানে অসমখনৰ পৰিস্থিতি অন্ধকাৰ হোৱা তাৰ বাহিৰে অন্য একো নহয় সেইকাৰণে কৈছো ৰাইজৰ ভুল পদুমৰ ফুল এইবাৰ যে ভুল নকৰে কাৰণ 50টা পুখুৰী অলৰেডি অমিত শ্বাহ ডাঙৰীয়া খান্দিলে খন্দাৰ পিছত কাখন আনি বাংলাদেশী আনিলে বহিৰাগত তাৰপিছত আপোনাৰ 6 জনগোষ্ঠী জনজাতিকৰণ দিলে আৰু 5 বছৰ কিয় লাগে অলৰেডি ইমান সমস্যা সমাধান কৰিলে আৰু 5 বছৰ কিয় লাগে মানে তেওঁলোকৰ সম্পত্তিয়ে মানে আকাশ চুবৰ কাৰণে তেওঁলোকক 5 বছৰ লাগে নেকি অসমৰ ৰাইজে আকাশ চোৱা নাই নিজৰ মাটিখিনিকে চুবলৈ পোৱা নাই কেৱল অসমৰ ৰাইজৰ কাৰণে অন্ধকাৰ असम की मिट्टी आपकी गूंज अभी जगी है सिंगापुर की लहरों में सितारा हमने खोया है कुत्तों ने खा गए आपकी मेहनत का ताज किला हरामी लोगों ने छीन ली हमसे आपकी आवाज हर वीडियो और तस्वीर में आपकी लाचारी है अब सच को दबाना किसी के बस की बात नहीं है डॉक्टर ने कहा कमजोर है पानी और आग से संभालो इसे पर लहरों में बिना जैकेट क्यों छोड़ा उसे हर गीत हर हंसी हर सपना चुराया गया हमसे फिर भी यादों में आप हमेशा जिंदा रहेंगे सोशल मीडिया पर सच उभर आया वीडियो क्लिप्स ने राज दिखाया किसके हाथों में छुपा है ये काला राज हर दिल में गूंजती है आपकी पुकार असम से सिंगापुर तक आपकी कहानी सुनाएंगे हम कुत्ते केला हरामी अब क्यों फरार है सब उन कुत्तों को जनता के हवाले कर दो जनता करेगी उनका इंसाफ